Welcome to Lakshya Computer Training Institute, Bongaigaon. Moi Gyandeep. আজি মই তোমালোকক X lookup দেখাব গৈ আছো Excelত। X lookup দেখুৱাম আৰু তোমালোকক মই V lookupৰ লগত কম্পেয়াৰ কৰি দেখাম। কেলে কি V lookupত আমি যি বস্তু কৰো সেইবিলাকত কিছুমান প্ৰবলেম আমি ফেস কৰো। ঠিক আছে, যেতিয়া আমি হেতু কৰো V lookup মেবি আমি কিছুমান প্ৰবলেম ফেস কৰো। সেই প্ৰবলেম বিলাক আমি X lookup যদি ইউজ কৰো আমি ফেস নকৰো আৰু X lookup বেছি ইজি হয়। তো বলা কেনেকৈ আমি কৰিব পাৰো X lookup। তো ইয়াত আমি ওপেন কৰিলো আমাৰ। তো ইয়াত চাব পাৰা আমাৰ অলৰেডি এটা ফৰমেট বনোৱা আছে। ইয়াত আইডি, নেম, ডেজিগনেশ্যন এণ্ড স্যালাৰি দিয়া আছে। তো ইয়াত মানি লোৱা নৰ্মেলি যোনটো আমি V lookup কৰো কি কৰো আমি সিম্পলি ইয়াত আমাৰ আইডিটো দি দিও, হয়নে? তো মানি লোৱা ইয়াত মোৰ স্যালাৰিটো আনিব লাগে। তো কি কৰিম আমি V lookup লিখিম, ব্ৰেকেট দিম। ব্ৰেকেট দিয়াৰ পিছত ইয়াত চাব পাৰা lookup ভ্যালু, তো এটো সিলেক্ট কৰি ললো। কমা দিলা, কমা দিয়াৰ পিছত কমপ্লিট এৰেটো সিলেক্ট কৰি লোৱা। টেবল এৰে এটো টেবলটো সিলেক্ট কৰি ললা, কমা এন্ড কলাম নাম্বাৰ। তো এটো 1 হল, 2 হল, 3, 4। তো তুমি ইয়াত 4 দি দিয়া, কমা, দেন তুমি ইয়াত কি দিবা 0 ফৰ এক্সাক্ট ম্যাচ, ব্ৰেকেট ক্লোজ, এন্টাৰ। তো ইয়াত নট এপ্লিকেবল আহিছে। কিয় আহিছে? কেলে কি ইয়াত ভ্যালু নাই। তো ইয়াত যদি কোনো ভ্যালু না থাকে তেতিয়া হলে এটা মেসেজ আহিব লাগে যে ভ্যালু নট ফাউন্ড। তো এইবিলাক আমি কোড চাব পাৰিম, আমি X lookup চাম। তো প্ৰথমত তো মই ইয়াত এটা ভ্যালু দি দিও, মানি লোৱা মই 3 দি দিছো, এতিয়া 12000 আহি গৈছে। ঠিক আছে, এতিয়া ইয়াত এটা প্ৰবলেম কি, মানি লোৱা মই কিবা কাৰণে ইয়াত এটা নতুনকে ৰো যদি মোৰ দৰকাৰ মই যদি দি দিও, তেতিয়া হলে তুমি চাব পাৰা ইয়াৰ আমাৰ যোনটো স্যালাৰি আছিল তাত আমাৰ আহি গল অফিস স্টাফ। তো এইটো প্ৰবলেম সলভ কৰিব কাৰণে আমি X lookup ইউজ কৰিম। তো এইটো হল ফার্স্ট প্রবলেম। আৰু নেক্সট প্রবলেম হল ইয়াত যদি তুমি 12 দি দিলা তেতিয়া হলে মানে যোনটো ভ্যালু ইয়াত নাই, মানে আইডিত যোনটো ভ্যালু নাই হেতু যেতিয়া তুমি দিবা, মানি লোৱা 12, 13, 14, তেতিয়া হলে কি হ'ব ইয়াত তোমাৰ কি শো কৰিব, ইয়াত তোমাৰ শো কৰিব নট এপ্লিকেবল, মানে ভ্যালু নাই। তো এটো এজ এ আমি মানে যোনে এক্সেল জানে সিহঁতৰ কাৰণে তো ঠিক আছে, এনে মানে আমি বুজি পাওঁ। কিন্তু এটা ম্যানেজাৰ এজন ডাঙৰ যোনে তোমাৰ ফাইলটো চেক কৰিব, যোনে এক্সেলৰ বিষয়ত ইমান নাজানে, তাৰ কাৰণে প্ৰবলেম হ'ব। ঠিক আছে, যোনে ডেটাৰ বিষয়ত ইমান নাজানে সি ফটকে এটা ৰ্যান্ডমলি ভ্যালু দি দিলে, তো আৰু তাৰ পিছত যদি সি এনে পায় মানে হেতু কি, তো সি তোমাক সুধিব পাৰে। যদি আমি ইয়াত 25 দি দিও আৰু ইয়াত যদি এটা ভ্যালু শো কৰে, মানি লোৱা not valid or invalid, ঠিক আছে, or value is not present, যদি তুমি আইডিৰ ইয়াত বেলেগ এটা ভ্যালু দি দিয়া আৰু ইয়াত এটা সিম্পল এটা মেসেজ যদি প্ৰিন্ট কৰে হেতু বেটাৰ হয়। তো সেই বস্তুটোই আমি চাম এতিয়া ক'ত তোমাৰ X lookup। তো মই এই ভ্যালুটো চেঞ্জ কৰি 4 দি দিও, সৰি ইয়াত মই 4 দি দিও। তো এটো আমাৰ আহি গল হেল্পাৰ। ওকে, তো ইয়াত আমাৰ এতিয়া সিম্পলি আমি ইয়াত এটা ভ্যালু পিছত দিম। ওকে, ইকুৱেল দিলা, ইকুৱেল দিয়াৰ পিছত X লিখিবা, X lookup লিখিবা। lookup লিখাৰ পিছত তাৰ পিছত ইয়াত lookup ভ্যালু যোনটো হ'ব তোমাৰ এটো হ'ব, এটো সিলেক্ট কৰি লবা, কমা দিবা, দেন lookup array এটো হ'ব, এটো কমপ্লিট সিলেক্ট কৰি লবা ওপৰৰ পৰা। ঠিক আছে, দেন কমা দিবা, কমা দিয়াৰ পিছত তুমি কি কৰিবা ৰিটাৰ্ন এৰে মানে য'ত তোমাৰ ভ্যালুটো লাগে এটো সিলেক্ট কৰি লবা ওপৰৰ পৰা, এটো সিলেক্ট কৰি ললা। ঠিক আছে, এটো সিলেক্ট কৰাৰ পিছত কমা দিবা, কমা দিয়াৰ পিছত ইয়াত অলৰেডি লিখি দিছে যে তুমি ইফ নট ফাউন্ড, যদি ফাউন্ড নহয় তেতিয়া হলে ইয়াত লিখি দিয়া ভ্যালু invalid id, that's it, ইমান দিয়া, ব্র্যাকেট ক্লোজ কৰি দিয়া, এন্টাৰ প্ৰেছ কৰি দিয়া। তো ইয়াত চাব পাৰা কোনো ভ্যালু যদি তুমি বাই চান্স কিবা এটা মিস্টেক ভ্যালু দি দিয়া, বেলেগ ভুল ভ্যালু দি দিয়া, invalid id। ঠিক আছে, আৰু যদি আমি ইয়াত প্ৰপাৰ 6 দি দিও যোনটো ভ্যালিড id, তেতিয়া হলে তোমাৰ ডাইৰেক্ট স্যালাৰি দি দিব। আৰু এটা কি প্ৰবলেম, আমি যেনেকে ইয়াত এতিয়া এটো তো মই ডিলিট, এতিয়া এটো হেল্পাৰ, এটো মই ইয়াত এটো ইয়াত চোৱা স্যালাৰি জগাত হেল্পাৰ আহিছে। এতিয়া মই এটো যদি মই এটো ইয়াৰ পৰা গুছাই দিও, মই এটো ডিলিট কৰি দিও, ঠিক আছে, তেতিয়া হলে ইয়াত স্যালাৰি ঠিকে আহিছে, ইয়াতো স্যালাৰি ঠিকে আহিছে। আৰু মাজত যদি তুমি কিবা এটা কলম বঢ়াই দিয়া তেতিয়া হলে কি হ'ব, ইয়াত আহি যাব বেলেগ এটা কলমৰ ভ্যালু, কিন্তু স্যালাৰি আমাৰ ঠিকে থাকিব। তো X lookup এটোৰ কাৰণে ইমান হেল্পফুল আৰু ইমান দৰকাৰ। যদি তোমালোকে আমাৰ এই বস্তুটো বুজি পোৱা নাই, ৰিপিট কৰি চোৱা দুবাৰ তিনিবাৰ V lookup আৰু X lookup, তেতিয়া হলে তুমি ডিফাৰেন্সটো বুজি পাবা। ঠিক আছে, এতিয়া মই তোমালোকক আৰু এটা টেকনিক দেখাও আৰু এটা ডিফাৰেন্স দেখাও। ইয়াত মানি লোৱা তুমি আইডি দি দিলা, এমপ্লয় আইডি 2 দিলা, ইয়া 3 দিলা, হোৱাটএভাৰ।
তাৰপিছত তুমি ইকুৱেল দিলা, ইকুৱেল দিয়াৰ পিছত ভি লুকআপ লিখিলা, ভি লুকআপ লিখিলা, ব্ৰেকেট দিলা, আৰু ভি লুকআপত কি হ'ব এতিয়া লেন্দি প্ৰচেছ হ'ব, ঠিক আছে। তো ইয়াত মই ইকুৱেল ভি লুকআপ লিখিলোঁ, লুকআপ ভেলু আমাৰ এইটো হ'ব আইডিটো, দেন আমি কমা দিম, কমা দিয়াৰ পিছত এই কমপ্লিট টেবলটো আমি চিলেক্ট কৰিম, চিলেক্ট কৰাৰ পিছত কমা দিবা, তাৰপিছত কলমছ লিখিবা। তো ইয়াত তুমি চাব পাৰা কলমছ আহি গ'ল, কলমছ চিলেক্ট কৰিবা, কলমছৰ ভিতৰত তুমি কি লাগে এতিয়া নেম, নেমৰ কাৰণে আমি ওপৰৰ এই দুটা চিলেক্ট কৰিম, চিলেক্ট কৰাৰ পিছত আমি ব্ৰেকেট ক্লোজ কৰি কমা দিম, 0 দিম। তাৰপিছত আমাৰ কি কৰিব লাগিব, ইয়াত ব্ৰেকেট ক্লোজ কৰিম, আৰু ইয়াত যেনেকৈ এইটো চিলেক্ট কৰাৰ পিছত তুমি F4 প্ৰেছ কৰি দিবা, তেতিয়াহ'লে এইটো আমি কি কৰিম, তোমাৰ আমি এইটো ফিক্স কৰি ল'ম, তেনেকৈ আমি এইটো চিলেক্ট কৰিম, ঠিক আছে, এইটো আমি ফিক্স কৰি দিম, এইটো ফিক্স কৰি দিম, সৰি F4 প্ৰেছ কৰি কিনে ফিক্স কৰি ল'ম, আৰু এইটো ফিক্স কৰি দিম, ঠিক আছে। F4 প্ৰেছ কৰিবা, ফিক্স কৰি ল'বা, এইটো চিলেক্ট কৰিবা আৰু এইটো ফিক্স কৰি দিবা, মানে আমি যোনটো চিলেক্ট কৰিছোঁ সেইটো ফিক্স কৰি ল'লোঁ। এতিয়া এণ্টাৰ প্ৰেছ কৰিবা, এণ্টাৰ প্ৰেছ কৰাৰ পিছত দুইপাক আহি গ'ল। এতিয়া তুমি ড্ৰেগ যেতিয়া কৰিবা গোটেইবিলাক এনচাৰ আহি যাব, চোৱা, অ'কে। এতিয়া তুমি চেঞ্জ কৰি চোৱা। তো ইয়াত এটা লেন্দি প্ৰচেছ হয়, এই লেন্দি প্ৰচেছৰ পৰা আমি ওলাই আহিবৰ কাৰণে আমি ইউজ কৰিম তোমাৰ এক্স লুকআপ। তো ইকুৱেল দিবা, এক্স লিখিবা, এক্স লিখাৰ পিছত ইয়াত লিখিবা লুকআপ, ব্ৰেকেট দিবা, ইয়াত চাবই পাৰা লুকআপ ভেলু, তো চিলেক্ট কৰি ল'বা, দেন কমা দিবা, তাৰপিছত লুকআপ এৰে, তো এইটো কমপ্লিট চিলেক্ট কৰি ল'বা, চিলেক্ট কৰাৰ পিছত কমা দিবা, আৰু ইয়াত তোমাক কি কৈছে ৰিটাৰ্ণ এৰে, তো ৰিটাৰ্ণ এৰে আমি এতিয়া তিনিটাৰ ওলাব লাগে, চ' আমি এই তিনিটাই চিলেক্ট কৰি ল'ম এনেকৈ। চিলেক্ট কৰাৰ পিছত কমা দিবা, দেন তোমাক আগেইন সুধি আছে ইফ নট ফাউণ্ড, তো ইয়াত তুমি চিম্পলি লিখি দিবা ইনভেলিড আইডি লিখি দিলা, ডেটছ ইট। ইনভেলিড আইডি লিখাৰ পিছত ব্ৰেকেট ক্লোজ কৰি দিলা, ডাবল কোটছ ক্লোজ দিলা, ডাবল কোটছৰ পিছত ব্ৰেকেট দিলা, এণ্টাৰ প্ৰেছ কৰি দিলা, আৰু চাব পাৰা ইমিডিয়েটলি আহি গ'ল। তেনেকৈ তুমি ইয়াত 6 দিয়া, অট'মেটিকলি চেঞ্জ হৈ গ'ল। তো ভি লুকআপ আৰু এক্স লুকআপত এইটো ডিফাৰেঞ্চ। তো ভি লুকআপ অলপ বেছি লিখিব লাগে। তোমালোকে প্লিজ, মই যোনটো কৰি আছোঁ, মই যোনটো দেখাই আছোঁ, হ'ব পাৰে অলপ ফাষ্ট দেখাই আছোঁ, কিন্তু তোমালোকে এইটো এবাৰ ঘৰত প্ৰেক্টিছ কৰিবা। তোমালোকে কি কৰিবা, মোৰ ভিডিঅ'টোক ষ্টপ কৰি ল'বা আৰু ফৰ্মুলাটো চাই কিনে নিজে এবাৰ ঘৰত প্ৰেক্টিছ কৰিবা। ভি লুকআপ আৰু এক্স লুকআপ দুটাই, কেলেকি এক্স লুকআপ মে বি পুৰণা ভাৰ্চনত নাথাকিব পাৰে, তাৰ কাৰণে তুমি ভি লুকআপো এবাৰ প্ৰেক্টিছ কৰিবা। তো কিন্তু মই তোমালোকক ছাজেশ্যন এইটোৱে দিম যে এক্স লুকআপটো হ'ল বেছি স্মাৰ্টলি কৰাৰ কাৰণে আৰু ফাষ্ট, ঠিক আছে, আৰু একদম ইজিলি তুমি যিকোনো বস্তু ইয়াত কৰিব পাৰা, অ'কে। মানে যিকোনো এনচাৰ ওলাবৰ কাৰণে তোমাৰ এক্স লুকআপটো বেছি বেটাৰ। তো আই থিংক এই দুটা বস্তু ইম্পৰ্টেণ্ট আছিল, এক্স লুকআপ আৰু ভি লুকআপৰ ডিফাৰেঞ্চ, আৰু এক্স লুকআপ কেনেকৈ কৰিব লাগে মই তোমালোকক ভালকৈ বুজাই দিছোঁ। তো যদি তোমালোকে আমাৰ চেনেলত নতুন আহিছা, প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, ঠিক আছে। তো আমাৰ চেনেল তোমালোকে জানা লক্ষ্য অনলাইন ট্ৰেইনিং, আৰু আমাৰ যোনটো ফেচবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট আৰু লক্ষ্য CIT, ঠিক আছে। তো যিকোনো এটাত ফ'ল' কৰিলে হ'ল, তেতিয়াহ'লে আমি গম পাই থাকিম যে তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা। তো লাইক কমেণ্ট কৰিলে আমি বেছি মানে তোমালোকক বেছি প্ৰিফাৰেঞ্চ দিম, আৰু ভাল ভাল ভিডিঅ' ডেইলি বেচিছত লৈ আনিম। আমি এনেও দি থাকোঁ নতুন নতুন আৰু ভাল ভাল ভিডিঅ'ছ। তো ইয়াতে মোৰ এই ক্লাছটো আজি শেষ কৰি দিওঁ, নেক্সট ক্লাছত আৰু কিছুমান ইণ্টাৰেষ্টিং টপিক লৈ আহিম। থেংক ইউ।